মানসিকতাটোৰ পৰিৱৰ্তন আনি দিয়ে মানে আনে এতিয়া আপোনাৰ খুব খং আছে বা আপোনাৰ খুব জীৱনত দুখ আছে সো আপোনাৰ সেই দুখখিনি যদি উলিয়াই এটাৰ ঠাইত সুখৰ অনুভূতিটো আনি দিওঁ তেতিয়া আপুনি দুখটো ফিল কৰিব নোৱাৰা হ'ব নতুন বিষয়বস্তু আৰু বিষয়ত কথা পাতিম কিন্তু একেবাৰে নতুন বুলি ক'লেও আচলতে ভুল হ'ব নমস্কাৰ মোৰ নাম জ্যোতিস্মিতা বৰদলৈ মই ৰেইনবো প্ৰাণিক হিলিং চেণ্টাৰৰ স্বত্বাধিকাৰ আৰু প্ৰাণিক হিলিং মোৰ জীৱনলৈ আহিলে 2019ত মোৰ তাৰ আগতে মোৰ বহুত বেমাৰ বহুত আছিলে সেইখিনি সময়ত যদি আপুনি দেখিলে হয় তেতিয়া আজি হয়তো মোক ক'লে হয় চিনি নাই পোৱা বুলি চেঞ্জ আহি গ'ল আৰু প্ৰাণ হিলিং লোৱাৰ পিছত মই বহুত মানে লাইট ফিল কৰিলোঁ কৰাৰ পিছত তাৰপিছত মই নিজে প্ৰাণিক হিলিং শিকিলোঁ আৰু শিকি মোৰ লাইফত এনেকুৱা চেঞ্জ হ'বলৈ আৰম্ভ কৰিলে যেটো চেঞ্জ মই সপোনত ভবা নাছিলোঁ যে এনেকুৱা এটা চেঞ্জ কেতিয়াবা হ'ব আৰু তাৰপিছত মই ভাবিলোঁ যে ইমানখিনি যদি এটা সাধাৰণ মই এজনী সাধাৰণ মানুহ একো এইবোৰ নাজানো হিলিং চিলিং কি একো নাজানা মানুহ এজনে যদি শিকি ইমানখিনি কৰিব পাৰিছে তেতিয়া অসমতো বহুত সাধাৰণ মানুহ আছে বিশ্বাসে মিলয় হৰি আপুনি বিশ্বাস কৰাৰ কাৰণে আপোনাৰ লগত এইখিনি মেডিকেল হ'ল কিন্তু যিখিনি মানুহে নতুন বিষয়বস্তু বিশ্বাস নকৰে তেওঁলোকৰ কাৰণে কেনেকুৱা হ'ব এতিয়া ধৰক আজিৰ যুগৰ মানুহে তন্ত্ৰ মন্ত্ৰ বা চক্ৰা এনেকে বুলি ক'লে অলপ বিশ্বাস কৰিবলৈ টান পায় তো প্ৰাণিক হিলিঙৰ বিষয়ে মই অকমান জাষ্ট আপোনাক এটা প্ৰাণিক হিলিং হৈছে নো টাচ নো ড্ৰাগ থেৰাপি ইয়াত আমি বডি টাচ নকৰাকে হিলিং আৱিষ্কাৰ যোনে কৰিছিল তেওঁ হ'ল মাষ্টাৰ চাককচন আমাৰ গুৰু তো এওঁ ফিলিপিনছৰ হয় আছে আৰু এজন সাকসেসফুল বিজনেছমেন লগতে তেওঁ এজন ভাল হিলাৰ আৰু কেমিকেল ইঞ্জিনিয়াৰ এইখিনিতে কওঁ এইটো আধ্যাত্মিক নে সায়েন্স সায়েন্স এণ্ড আৰ্টছৰ কম্বিনেশ্যন এটা দৈনন্দিন জীৱন যাত্ৰাত প্ৰাণিক হিলিঙৰ প্ৰয়োজনীয়তা কিমানখিনি আৰু কোনখিনিত প্ৰত্যেকটো মুহূৰ্ততে মই ফিল কৰোঁ এতিয়া ধৰক আপুনি গৈ আছে ৰাস্তাটোত ফটককে উজুটি খাই গ'ল কোনো অইনমেণ্ট নাই কি কৰিব তো আমাৰ হাতত সেইখিনি এনাৰ্জি আছে যে অইনমেণ্ট নোহোৱাকৈ কামটো কৰি দিব পাৰোঁ এতিয়া অকণমান খুব বেছিছে বেছি 5-10 মিনিট সময় আপোনাৰ সেই উজুটি খোৱা জেগাখিনিত আপুনি হিল কৰি আকৌ আপুনি কামলৈ গুচি গ'ল ৰখি নগ'ল বৰষুণত ছাতিটোৰ নিচিনা কামত দিব নেকি ছাতিটোৰ নিচিনাকে কামত দিব প্ৰাণিক হিলিঙত অকল হিলিঙে নহয় এজন মানে সৎ মানুহ হিচাপে আমি নিজকে সকলোৱে ভালকে থাকিব বিচাৰো ভাল মানুহ হ'ব বিচাৰো সো ভাল মানুহ কেনেকে হ'ব পাৰো এটা ষ্টেপ শিকোৱা যায় ভাল মানুহ হ'ব কেনেকে পাৰো এই বিষয়ে পাঠ্যপুথিৰ কিতাপতো নীতি শিক্ষাৰ মানে জ্ঞান দিয়া হয় কিন্তু পাঠ্য কোনখিনিত খং কৰিব নাপায় হেতুহে শিক কিন্তু যে আমি মনেৰেও খং কৰিব নাপায় হেতুটো শিকোৱা নাছিলে সেইকাৰণে আমি মুখেদি খং নকৰো বেয়া নকবা বুলি কয় বেয়া নাভাবিবা হেতু শিকোৱা নহয় আচলতে শিকোৱা নহয় কিন্তু আমি মনেৰেদি খং কৰো যে সি মোক গালি পাৰিছে মই তাক ভাল নাপাওঁ কিবা কিবি আমি মনত বহুত কথা আমি কৰো আৰু সেই বস্তুটোৱে কি হয় মুখেদি খং কৰা নাই যদি এনাৰ্জেটিক্যালি তোক মই খং কৰিছো আৰু সেই বস্তুটো মোলে ৰিটাৰ্ন আহিবই কৰ্মফল সো প্ৰাণিক হিলিঙত কৰ্মফলৰ বিষয়েও ধুনীয়াকৈ বুজাই দিছে প্ৰত্যেকটো বস্তু ইমান নিখুঁতভাৱে শিকাইছে আৰু লগত আমাক প্ৰুফ অন্ধভাৱে কাকো বিশ্বাস নকৰিবা এতিয়া আমি কোনোবা এটা জেগাত গৈছো বা কিবা কৈছো কোনোবাই মোক কিবা এটা দি দিলে মই তেওঁ সঁচাকে দিছে বুলি মই বিলিভ কৰি লৈ ললো কিন্তু প্ৰাণিক হিলিঙৰ এটা ডাঙৰ বস্তু আছে আপুনি স্ক্যান কৰি নিজে চাই লওক যে বস্তু সঁচা নে মিছা যদি সঁচা তেতিয়াহ'লে আপুনি ল'ব যদি মিছা হয় দেখিছে যে ইয়াত এনাৰ্জি নাই তাৰমানে এইটো বস্তুটো সঠিক নহয় আপোনাৰ কাৰণে আপুনি গ্ৰহণে নকৰিব প্ৰাণিক হিলিঙৰ চিকিৎসা পদ্ধতিৰ বিষয়ে কওকচোন অকণমান প্ৰাণিক হিলিঙৰ চিকিৎসা পদ্ধতিটো কেনেকুৱা এতিয়া ধৰক আমি এইটো ফিজিকেল বডি ইয়াত ডক্টৰৰ কাম কৰিবই লাগিব ঠিক আছে এতিয়া আপোনাৰ ঘাঁটো কাটিছে এই কাটা ঘাঁটোত মলম লাগিবই আৰু যদি এটা বেয়াকে কাট খাইছে তাত চিলাই প্ৰয়োজন হ'ব নহ'লে মেল খাই থাকে হয় না সেইটো ডক্টৰৰ কামখিনি কৰিবই লাগিব প্ৰাণিক হিলিঙত এইটো এটা বস্তু কয় যে অকলে প্ৰাণিক হিলিঙো কৰিব নালাগে যদি খুব বেছি বেয়া সিভিয়াৰ কণ্ডিশন অন্তত ডক্টৰৰ পৰামৰ্শটো ল'ব সো ডক্টৰৰ চিকিৎসা আৰু প্ৰাণিক হিলিং আৰু যদি দুইটা মিলি যায় তেতিয়াহ'লে সেইটো এটা মিৰাকল হৈ যাব এটা ধৰক আপোনাৰ এটা বেমাৰ ই 6 মাহত ঠিক হ'ব টাইম ল'ব লগত যদি প্ৰাণিক হিলিংটো কৰে কি হয়তো 2-3 মাহত ঠিক হৈ যাব আপোনাৰ টাইমটো বাচি গ'ল প্ৰাণিক হিলিং লোৱাৰ পাছত আৰু আগত পাৰ্থক্য কোনখিনিত কেৱল মই এই শাৰীৰিক বেমাৰৰ কথা কোৱা নাই মানসিকভাৱে হিলিং দিলে এজন মানুহৰ ধৰক শাৰীৰিক বেমাৰ লৈয়ে আহে কিন্তু হিলিং কৰোঁতে কৰোঁতে আমি তেওঁৰ মানসিক বহুত কাৰণ বেমাৰৰ মেইন গুৰিটো মানসিকতা আপোনাৰ সাইকোলজিক্যাল থট ফৰ্মৰ পৰাই বেমাৰটো হয়
ইমোশনছৰ পৰা বেমাৰটো আপোনাৰ এতিয়া আমি অকল হিলিং শৰীৰটোৰে হিলিং নহয় আপোনাৰ মানসিকখিনিৰো হিলিং কৰা হয় চ' এতিয়া প্ৰাণিক হিলিঙত যেনেকৈ ন' টাচ তাৰমানে আমি আপোনাৰতো বডিটো ফিজিকেল বডিটোতো ডক্টৰে চুলে আমি কি হিলিং কৰিলোঁ সেই আপোনাৰ মানসিক আৰু আৱেগ এইটো আৰু এষ্ট্ৰেল বডি বুলি কয় চ' সেই এথেৰিক বডিৰ যেতিয়া হিলিং কৰিম তেতিয়াহে ফিজিকেল বডিৰ হিল হয় চ' এথেৰিক বডিত যিবিলাক বেয়া এনাৰ্জি আছে বা ডিজিজ এনাৰ্জিবিলাক আঁতৰাই তাত আমি প্ৰাণ শক্তিটোক আৰু অলপ ইনক্ৰিজ কৰি দিওঁ চ' প্ৰাণিক হিলিং শব্দটো আহিছে সংস্কৃত শব্দৰ পৰা এনেকুৱা এটা কেছ আছে মই কওঁ নেকি অকণমান এগৰাকী লেডি মোৰ তাত আহিলে পিছত তেওঁ গোটেইখিনি শিকি পেলালে কোৰ্চ কৰিলে চ' হিলিং দিওঁতে মই আপুনি দেখিছে মই ক্ৰিষ্টেল লেডি এনেকৈ হিলিং কৰি আছোঁ তাই মানে মোক এনেকৈ কৈছে মেম মেগী নুডলছৰ নিচিনাকৈ বস্তুবোৰ ওলাই গৈ আছে মানে মেগী নুডলছৰ নিচিনা লাগিছে বোলে তাৰপিছত ধুনীয়াকৈ হিলিং চিলিং কৰিলে খুব ধুনীয়াকৈ হাঁহি ফূৰ্তি কৰি ওলাই গ'ল পিছদিনা ৰাতিপুৱা 8টামান বজাত মোক ফোন কৰিছে কৈছে মই সদায় ৰাতিপুৱা উঠি মোৰ মানে এটাই হেবিট মোৰতো চেড মানে মই দুখতেই থাকোঁ সদায় দুখটো আজি মই বেলনা দেখা পাইছোঁ আজি মই কুকাৰ দেখা পাইছোঁ পাকঘৰত খানা বস্তু দেখা পাইছোঁ মানে সেইখিনিও দেখা নাপায় আগতে মানে তেওঁ অকল দুখতেই থাকে মানে ৰাতিপুৱা উঠাৰ পৰা মাইণ্ডত অকল দুখ আজি মোৰ দুখটো বিচাৰি পোৱা নাই কি কৰিলে আপুনি মোৰ দুখ নাইকিয়া হৈ গ'ল দেখোন মই দুখ বিচাৰি ফুৰিছোঁ এতিয়া মই কি ভাবিম কি দুখ কৰিম মই দুখটো বিচাৰি পোৱা নাই কৈছে নহয় আজি মই বেলনা দেখিছোঁ টিফিন বক্স দেখিছোঁ মই বাচ্চাক কি খানা বনাম মই সেয়া দেখিছোঁ আগতে বনাই মেলি দিওঁ কিন্তু মোৰ ভিতৰত এনি টাইম মই কান্দি থাকোঁ দুখ কৰোঁ কিবা কৰোঁ না আজি মোৰ বহুত মানে লাইট লাগিছে মই হেপী হৈ কাম কৰিছোঁ থেংক ইউ মেম কেনেকুৱা মোৰ ভাল লাগিছে মানে মই একচুৱেলি জীৱনত মানে সেই অনুভূতিটো মই আপোনাক বুজাব নোৱাৰোঁ মানে এনেকুৱা এটা যেতিয়া মানুহৰ কিবা এটা চেঞ্জ বুলি কয় প্ৰাণীখিনিক ভাবক তেওঁ দুখত থকা এটা হিলিঙতে তেওঁৰ দুখটো নাই সেইটো এটা মানে সাধাৰণ উদাহৰণ এটা সাধাৰণ উদাহৰণ এইখিনিতে সাইকোলজিৰ কিমানখিনি গুৰুত্ব আছে মানসিকতাটোৰ পৰিৱৰ্তন যিহেতু কৰে আপোনালোকে আছে এতিয়া চাওক আপোনাৰ থট ফৰ্ম চেঞ্জ হৈ গ'ল মানুহগৰাকীক আমি কিছুমান বস্তু টিপছ দিছোঁ শিকাইছোঁ যে আপুনি এনেকৈ ভাবক এনেকৈ কৰক তো লাহে লাহে তেওঁৰ এটা যিটো লিভিং অফ ষ্টাইল আছিলে ন সদায় এনেকৈ দুখতে থাকে মোৰ জীৱনটো এনেকুৱা লাহে লাহে পজিটিভ হ'বলৈ আৰম্ভ কৰিলে ভাবিবলৈ আৰম্ভ কৰিলে লগত আমাৰ হিলিংছো দিয়া গৈছে চ' হিলিঙৰ সেই এনাৰ্জি এতিয়া যেনেকৈ চাইক'লজিত আপোনাৰ হেপী হৰমনৰ কাৰণে মেডিচিন খাব দিয়ে আমি হেপী হৰমন মেডিচিনটো সেইটো সেই ধৰণৰ আহে তাৰমানে এইখিনি হ'ল আপোনাৰ মানসিকতাৰ পৰিৱৰ্তন আনি কিন্তু আপুনি যিখিনি শাৰীৰিক কোনোবা এক্সিডেণ্ট হ'ল ক'ৰবাত দুখ পালে ঘা লাগিলে সেইখিনিত আপোনাৰ হিলিঙৰ কাম কি মোৰ নিজৰ এক্সিডেণ্ট এটাৰ কথা কওঁ এদিন কি হ'ল মোৰ মেৰেজ এনিভাৰ্চাৰী দিনাখন ৰাতিপুৱাৰ পৰা কাম চাম কৰি আছোঁ তাৰপিছত গধূলি সময়ত মানে আমি আহিয়ে পোৱাহি নাই ঘৰ ইফালে আমাৰ গেষ্ট গ্ৰীণউডত মানে হেৰি দিছিলে কিবা এটা পাৰ্টি গেষ্ট আহি পাই গ'লহি মোৰ ফটো ওলাওঁ আমি সন্ধিয়া সময় গাড়ীৰ পৰা নামি পেলাই মই দৰ্জাখন কেনেকৈ মাৰিলোঁ ক'ব ন মোৰতো কেৰা আঙুলিটো মানে হেৰিত সোমাই থাকিব দৰ্জাখন মাৰি মই আকৌ টানিছোঁ গোপকৰ নিচিনা মই টানি দৰ্জাখন খুলিছোঁ মোৰ আঙুলি মানে লগে লগে ফুলি ইমানটোমান হৈয়ে গ'ল যিহেতু আৰু হিলিঙৰ মানুহ মোৰ লগে লগে হাতখন এনেকৈ আৰম্ভ হৈ গ'ল ক্লিন কৰিবলৈ মই হাজবেণ্ডে লিফ্ট খুলিছে মই ক'লো মানে ফোন কৰা বেলেগ হিলাৰ মোৰ ভণ্টি আৰু এজনকে হিলিঙক ফোন কৰিব দিলে তেওঁলোকে লগে লগে হিলিং ষ্টাৰ্ট কৰি দিলে মোৰ চ' হিলিং ষ্টাৰ্ট কৰাৰ কাৰণে কি হ'ল মোৰ বিষটো এইখিনিতে আছে ইয়াৰ পৰা তললৈ অহা নাই ইমান ডাঙৰ হৈ গৈছিলে আঙুলিটো ফুলি গৈছিলে লাহে লাহে জামুৰিব আৰম্ভ কৰিছে আৰু তাৰপিছত মোৰ তেজ ওলোৱাও নাই বিষখন জামুৰি গ'ল একদম এনেকুৱা হৈ গ'লগৈ না ডক্টৰ তাত গ'লোঁ আৰু মোৰ ঘৰত না বেণ্ডেড আছিলে না কিবা বস্তু আছে কি কৰিলোঁ অকণমান বৰণিল লগালোঁ এইখিনিতে লগাই পেলাই পাৰ্টি মাত্ৰ মই কাপোৰটো চেঞ্জ নকৰিলে কিয় হয়তো খুলোতে মেলোতে মোৰ হেৰি হ'ব যি কাপোৰ পিন্ধি আছিলোঁ তাতে তেনেকৈ মই ওলাই গুচি গ'লোগৈ তাৰপিছত যেতিয়া গৈ পেলাই মই ওচৰৰ মানে হেৰিখিনি কৈছোঁ তেতিয়া তেওঁলোক আচৰিত হৈছে এই যে হিলিং কৰে মানুহ এগৰাকীক হিলিং কৰি থাকোঁতে আপোনালোকে মানে কিবা কিবি কৰি থাকে সেই সময়ত কি মন্ত্ৰ পাঠ কৰি থাকে নেকি সঁচা কথা কওঁ একো মন্ত্ৰ নাই ফাৰ্ষ্ট ক্লাছটোতে আমি শিকাম একো মন্ত্ৰই নাই কিন্তু ইয়াতে শিক্ষা গ্ৰহণ কৰা দুগৰাকীক সুধিছিলোঁ আপুনি আপোনাৰ অনুপস্থিতিৰ সময়তে তেওঁলোকে ক'লে যে ক্লাছটো বিৰাট কেনেকুৱা হওঁতে প্ৰেক্টিকেল থিয়ৰী দুইটাই থাকে বুলি ক'লে মানে সেইকাৰণে সুধিলোঁ কি থাকে প্ৰেক্টিকেল থিয়ৰী প্ৰথমে থিয়ৰীখিনি বুজোৱা যায় ধৰক আপুনি নতুন মানুহ আপুনি চক্ৰৰ বিষয়টো একো নাজানে তাৰপিছত গোটেই 11 চক্ৰাজ আছে তো 11 চক্ৰাৰ বিষয়ে শিকোৱা যায় 11 চক্ৰাৰ ফাংচনছ কি 11 চক্ৰা মানে সেই চক্ৰাকেইটা কোনটো পাৰ্টক
কন্ট্ৰোল কৰে সেই গোটেই বিষয়বিলাক বুজোৱা যায় হিলিং কি বস্তু তাৰ বিষয়ে গোটেই বস্তুখিনি বুজোৱা গ'ল স্কেনিং কৰিবলৈ কেনেকৈ কি কৰে সেই গোটেইখিনি বস্তু বুজাই মানে তাৰপিছত আমাৰ ষ্টাৰ্ট হয় স্কেনিং কেনেকৈ কৰিব লাগে মানে উশাহ কেনেকৈ ল'ব লাগে আমি ক'ত ভুলকৈ উশাহ লৈ আছোঁ গোটেই প্ৰচেছবিলাক শিকোৱা হয় আচ্ছা আপোনালোকে স্কেনিং কৰে যে তাৰমানে মানুহজনক পঢ়িবলৈ চেষ্টা কৰে সেইটো সেই প্ৰচেছটো অকণমান কওকচোন যে মানুহজনক পঢ়িবলৈ মোৰ মানসিকতা আপোনাৰ মানসিকতা বেলেগ চিন্তা ভাৱনা বেলেগ সাধাৰণতে ব্যক্তি এজনে মুখেৰে প্ৰকাশ নকৰালৈকে বুজিবলৈ অকণমান কঠিন হয় কিছুমানৰ ক্ষেত্ৰত অকণমান হাওভাৱত বুজি পায় কিন্তু সকলোকে বুজিব নোৱাৰি কিছুমানে নিজকে খুব ঢাকি ৰাখিব বিচাৰে গতিকে সেইখিনি কিমান দূৰ সম্ভৱ হয় এনেকুৱা হয় কাৰণ গোটেই বস্তুখিনি আমাৰ চক্ৰাতে আছে চ' আপোনাৰ ফিজিকেল বডিটো চক্ৰাতে ইমোশনেল বডিও চক্ৰাই কণ্ট্ৰোল কৰে মেণ্টেল বডিও চক্ৰাই কণ্ট্ৰোল কৰে যেতিয়া স্কেন কৰিলে চক্ৰা সাইজ ওয়াইজ তাতে ওলাই যায় মানে এতিয়া জ্যোতিষশাস্ত্ৰ আৰু এনে হিলিং পাৰ্থক্য কোনখিনিত হ'ব জ্যোতিষশাস্ত্ৰটো হৈছে গ্ৰহ নক্ষত্ৰক লৈ পেলাই কৰে গোটেই বস্তু পানী হিলিঙত আমি চক্ৰা হিলিং কৰোঁ ইণ্টাৰেষ্টিং কথা এই চক্ৰাখিনি আকৌ গ্ৰহ চ' গোটেই ব্ৰহ্মাণ্ডখন আমাৰ ভিতৰতে আপোনাৰ যদি সেই গ্ৰহখিনি চক্ৰাখিনি ঠিক কৰে আপুনি গ্ৰহ বেলেঞ্চ এতিয়া ধৰক যেনেকৈ এষ্ট্ৰলজিত কৈছে এইটো গ্ৰহ আপোনাৰ বেয়া তেতিয়াহ'লে আপুনি যদি সেই চক্ৰাখিনি বেলেঞ্চ কৰে ক্লিন কৰি বেলেঞ্চ কৰে তা আপোনাৰ গ্ৰহটো বেলেঞ্চ হৈ যাব ইমান চিন্তা কৰিবলগীয়া এইখিনিতে যিহেতু এনাৰ্জি বস্তুটো শক্তিৰ উৎস শক্তিৰ কথা পাতি আছো এটা পজিটিভ আৰু নিগেটিভ এই শক্তিক ধৰক ভগৱান বা ভূত মই পজিটিভ নিগেটিভ বুলি ক'লে তেনেকেও যদি বুজে তেনেকেও বুজিব পাৰে এইখিনি বিশ্বাসটো বা ইয়াৰ গুৰুত্বটো কোনখিনিত কিমানখিনি আমি নেগেটিভ শক্তিটোৱে উলিয়াও ন আপোনাৰ নেগেটিভ মানে কি আমাৰ বেমাৰ এনাৰ্জিটো এটা নেগেটিভ এনাৰ্জি নেগেটিভ থট মই নোৱাৰো মোৰ দ্বাৰা নহ'ব চ' সেই বস্তুখিনি উলিয়াই দি তাৰ ঠাইত আমি পজিটিভ মই পাৰোঁ মোৰ এক্টিভিটিজ আছে মই এক্টিভ আৰু ইভেন লেজিনেছটো এটা কি নেগেটিভ নেগেটিভটো উলিয়াই দিলে তাৰ ঠাইত কি দিলোঁ পজিটিভ এতিয়া ইচ্ছা শক্তিৰ কেনেদৰে কণ্ট্ৰোল কৰে কোনোবা মানুহৰ মনত যে এটা দকে ভাৱ সোমাই যায় যে মই নোৱাৰো এনেকুৱা ধৰণৰ আছে এচাম মানুহ তেওঁলোক খুবেই মানে তেনেকুৱা এটা বিশ্বাস সোমাই যায় মোৰ দ্বাৰা নহ'ব মই নোৱাৰো এনেকুৱা ধৰণৰ আৰু কিছুমান আছে যে নাই মই পাৰিম কেনেকৈ পাৰিম নাজানো পাৰিম মানে হ'ব এনেকুৱা ধৰণৰ এই যে ইমোচনটো কেনেদৰে কণ্ট্ৰোল কৰে এটা মানুহ লৈ পেলাই কথা আছে এতিয়া আপোনাৰ যদি বিশ্বাস আছে যে মই পাৰিম আৰু আপোনাৰ ভিতৰৰ সেই এনাৰ্জিখিনি চেঞ্জ কৰিব লাগে তেতিয়াহ'লে আপুনি চেঞ্জ হ'বৰ কাৰণে বেছি টাইম নালাগিব কিছুমান যে মোৰ দ্বাৰা নহ'ব নোৱাৰো তেওঁলোকক চেঞ্জ কৰাত অকণমান চেলেঞ্জ আহে নহয় বাট নোৱাৰা নহয় যিকোনো বস্তুৰে ধৰক মোবাইলটোৱে ভাল ব্যৱহাৰ বেয়া ব্যৱহাৰ দুইটাই আছে আপোনাৰ এই হিলিঙৰ ক্ষেত্ৰতো মানে অপব্যৱহাৰ ভাল ব্যৱহাৰ কোনখিনি ইয়াতে যিখিনি আমি ভাল বস্তুটো শিকাইছোঁ ইয়াতে ভাল ইণ্টেনশ্যন লৈ যেতিয়া আপুনি কাম কৰিব আপোনাৰ কি হ'ব গুড কৰ্ম বাঢ়িব আৰু ক্লাছত আমাক সেই বস্তুখিনি বুজাই দিয়ে যে ইয়াৰ নেগেটিভ কি হ'ব আৰু ইভেন ক্লাছত বহিলে আপুনি বহুত ইণ্টাৰেষ্টিং প্ৰেক্টিকেল কৰাই দেখাই দিয়ে যে পজিটিভ কৰিলে এনাৰ্জি চোৱা কিমান আৰু নেগেটিভ কৰিলে এনাৰ্জি চোৱা কিমান আপোনাক নিজে আপুনি ফিল কৰিব হাতেদি স্কেন কৰাই দেখাই দিয়ে এতিয়া আমাৰ সমাজৰ কোনখিনি মানুহক আটাইতকৈ বেছি প্ৰয়োজন এই হিলিঙৰ প্ৰত্যেকটো লেভেলতে প্ৰয়োজন কিন্তু প্ৰথম মই কওঁ যুৱ প্ৰজন্ম কাৰণ ইয়াতে বহুত আইডিয়া দিয়া থাকে টুলছ আছে যে মই কেনেকৈ নিজৰ লাইফটো স্মুথ কৰিব পাৰোঁ চ' সেইখিনি মই ইউজ কৰিলোঁ যেনেকৈ এতিয়া ইউজ কৰি মই উন্নতি পথত আগুৱাইছোঁ অকণ আৰু আগুৱাই গ'লোঁ নিশ্চয় আপুনি যিহেতু 2019 চনত শিকিছে বা 20 চনৰ পৰা সম্পূৰ্ণ এইখন ফিল্ডত কাম কৰি আছে কেইটামান উদাহৰণ মানে যি লাভালাভ লৈছে আপোনাৰ জৰিয়তে প্ৰথম লাভালাভটো ক'বলৈ গ'লে মোৰ সাংসাৰিক জীৱনটো প্ৰাণীখিনি মানে এটা বস্তু শিকাইছে সেইটো হৈছে নিজক চেঞ্জ কৰা এইটো ডাঙৰ কথা বেলেগক আমি কি কৰোঁ সদায় বেলেগক চেঞ্জ কৰিবলৈ যাওঁ কিন্তু মোৰ নিজৰ ভিতৰত কি এনাৰ্জি আছে সেইটো চাওঁ আৰু প্ৰাণীখিনিক কয় যে লাইক এট্ৰেক্টছ লাইকছ চ' মোৰ ভিতৰত যিটো এনাৰ্জি আছে সেইটো এনাৰ্জিৰে মই মানুহ লগ পাম তো লাহে লাহে যে দেখিলোঁ মোৰ এইখিনি মই যদি ভুগিছোঁ তাৰমানে মোৰ ভিতৰত কিবা এটা এনাৰ্জি মই সেইখিনি উলিয়াই চাফা কৰিবলৈ আৰম্ভ কৰিলোঁ তাৰ ঠাইত পজিটিভ এনাৰ্জি দিবলৈ আৰম্ভ কৰিছোঁ আৰু লাহে লাহে দেখিলোঁ সেই বস্তুখিনি মোক এফেক্ট নকৰা হ'ল আৰু মোৰ ৰিলেশ্যনশ্বিপ ষ্ট্ৰং হ'ল আজি মোৰ হাজবেণ্ড ৱাইফৰ যিটো এটা ৰিলেশ্যনশ্বিপ মই সঁচাই মানে সেইটো ক্ষেত্ৰত মই ব্লেছড মানে আপোনাৰ ক্ষেত্ৰত সেইটো আৰু অন্য ব্যক্তি জীৱনৰ ক্ষেত্ৰত যেনেকৈ মোৰ প্ৰাণীখিনিক শিকাৰ পিছত মোৰ ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত মই দেখিছোঁ ব্লেছড হৈছোঁ সিহঁত বহুত ইম্প্ৰুভ হৈ গ'লগৈ আৰু এডুকেশ্যনেল হেৰিবিলাকে বহুত আগতে যেনেকুৱা এটা
মানে প্ৰত্যেকটো জেগাতে ব্লকেজ হৈছিল কিবা যে আজিকালি বহুত নিজৰ কনফিডেন্ট লেভেল বাঢ়ি গ'ল কেনেকৈ ফাইনেন্সিয়েলি ষ্ট্ৰং হ'ব লাগে সেইখিনি শিকিলোঁ কৰিলোঁ ফাইনেন্সিয়েলি ষ্ট্ৰং হৈছোঁ চ' অভাৰঅল মোৰ লাইফটোত লগতে মোৰ লগত এতিয়া যিখিনি মানুহ জড়িত হৈছে তেওঁলোকো বহুত ডেভেলপ হৈছে আপুনি তলত লগো পাইছে বহুত আপোনাক দেখিছে তেওঁলোকৰ লাইফত বহুত প্ৰব্লেম আৰু বহু কেইজনে বেমাৰৰ পৰাও নিৰাময় পাইছে বুলি গম পাইছো বেমাৰৰ পৰা বহুত মানুহ বেমাৰৰ পৰা নিৰাময় পাইছে মানে এটা জাষ্ট এক্সাম্পল দিওঁ নেম কেয়াৰত এগৰাকী মানুহ আছিলে তেওঁৰ মানে লিভাৰ চিৰচিছ হয় 95% ডেমেজ ডক্টৰে হাত দাঙি কৈছে আপোনালোকে চাওক অলৰেডি 14 লাখ টকা 14-15 লাখ টকা গ'ল তাৰপিছত মানুহজনৰ চেন্স নাই তেওঁ ৱাইফৰ পাৰ্মিশ্যন লৈ আমি হিলিং ষ্টাৰ্ট কৰিছোঁ ফাৰ্ষ্ট হিলিং কৰাৰ পিছত মানুহজনে কান্দিছে চকু মেলিছে কান্দিছে থাৰ্ড হিলিং 3 নম্বৰ হিলিঙৰ পিছতে মানুহজনে খোজকাঢ়িছে 5 নম্বৰ হিলিঙৰ পিছত মানুহজনৰ জণ্ডিছটো কমিছে পেটৰ পানী কম 7 নম্বৰ হিলিঙৰ দিনাখন ৰিলিজ দিছে আৰু 9 নম্বৰ হিলিং হোৱাৰ পিছত মই মানুহজনৰ লগত কথা পাতি তেওঁ ক'লে যে মই নোৱাৰিম নালাগে এটা আমি বন্ধ কৰিলোঁ আৰু একমাহ পিছত মোক সেই মানুহজনে খবৰ দিছে তেওঁ অফিচ বঢ়িয়া এতিয়া মানে সকলো ক্ষেত্ৰতে এটা সময় লাগে এটো যদি আপুনি চিকিৎসা পদ্ধতি বুলি ধৰো এজন মানুহক কিমান দিনৰ সময় লাগে মানে ডিপেন্ডছ কৰে আপোনাৰ বেমাৰৰ সিভিয়াৰিটিৰ ওপৰত এটা যদি সৰু সুৰা বেমাৰ হয় বেছি দিন নালাগে কিন্তু যদি খুব এতিয়া ধৰক কিডনি ফেইলিয়ৰছ বা এনেকুৱা টাইপৰ হয় এইবিলাক 6 মাহ মানে বছৰ দিন এনেকুৱাও লাগিব পাৰে এতিয়া আৰ্থ্ৰাইটিছত কি হয় ফ্লুইডটো শুকাই যায় আঁঠুৰ ফ্লুইডটো শুকাই যায় সেইটো ৰিজেনাৰেট হয় সো হেনেকুৱাও আছে এগৰাকী লেডি 7টা হিলিঙত ভাল পায় কোনো ধৰণৰ ঔষধ প্ৰয়োগ নকৰাকে মানে স্পৰ্শ নকৰাকে বেমাৰ কোনো জেগাতে যতে নাথাকক আপোনাৰ ওচৰত নাহাকেও পাৰে এতিয়া মই যেনেকৈ কানাডাত মোৰ কাজিন থাকে মই সিহঁতক তাত হিলিং কৰোঁ মই পুনেও মানে ভাৰতৰ বিভিন্ন জেগাৰ কিছুমান ক্লায়েণ্টৰ এনাৰ্জি মানে এক্সচেঞ্জ টাইপৰ হয় আৰু এঞ্জেলিক নাম্বাৰ এঞ্জেল এই ধৰণৰ বিশ্বাসখিনি আৰু যিহেতু হাততো দেখা পাইছো ক্ৰিষ্টেল এই বিষয়বস্তুটোৰ বিষয়ত অকণমান কওক এঞ্জেল মানে হিলিং এঞ্জেল আপোনাক ফাৰ্ষ্ট বেছিক ক্লাছতে শিকোৱা যায় হিলিং এঞ্জেলক আমি প্ৰে কৰোঁ তো সেইটো এটা এঞ্জেলৰ হল আৰু বাকি ইয়াত যিটো আছে মোৰ বিশ্বাসৰ কাৰণে যেনেকৈ এয়া মাষ্টাৰ চাককছু এয়া মাষ্টাৰ চাককছুৰ গুৰু মহাগুৰুজী মেলিং সো তেওঁক তাত ৰাখিছোঁ আৰু এইখিনি বুদ্ধ মেডিচিন বুদ্ধ আৰু ব্লেছিং বুদ্ধ আৰু এয়া ডিভাইন মাদাৰ সো ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পৃথিৱী ব্ৰহ্মাণ্ডখন আৰু এনেকৈ এঞ্জেলছ অকণমান সজাই পেলাই ৰাখিছোঁ যাতে ইয়াত আহিলে এনাৰ্জিটো ফিল কৰোঁ পজিটিভ আপুনি আহি কেনেকুৱা পাইছে পজিটিভ এইটো ৰুমত এনাৰ্জিটো অকণ বেলেগ আৰু ইয়াতে আমি হায়াৰ মেডিটেশ্যনছবিলাক কৰোঁ আৰু শিকিবলৈ হওক বা আপোনাক ব্যক্তিগতভাৱে লগ পাবলৈ হওক আপোনাৰ এড্ৰেছটো কৈ দিয়কচোন মোৰ এড্ৰেছটো হৈছে আমাৰ ৰেইনবো প্ৰাণিক হিলিং চেণ্টাৰ জোনালী পথৰ হাউচ নম্বৰ 33 তেওঁ কিছুমান মানুহে গম নাপায় তেওঁ প্ৰব্লেম কি হৈ আছে বহুত দিনৰ পৰা কিছুমান ট্ৰমাত মানে ভুগি থাকে কিছুমানৰ মানে এই আত্মহত্যাৰ নিচিনা ভাবো আহি যায় গতিকে আপোনালোকে প্ৰথমে কি কৰে আহিলে স্কেন কৰা আৰম্ভ কৰিব নে ধৰণৰ হয় প্ৰথম যেতিয়া নতুন কোনোবা মানুহ আহে তে সেই মানুহজনেতো প্ৰাণিক হিলিং একো বুজি নাপাব সেইকাৰণে মই যদি প্ৰথমে হিলিং কৰোঁ তেতিয়া মানুহজনটো ভয় খাব এইটো কি কৰিছে বতাহত হাতখন ঘূৰাই প্ৰথম মানুহজনৰ মাইণ্ডছেটটো কেনেকুৱা মানুহজনক সোধো ধুনীয়াকে কি কথা কি বতৰা তাৰপিছত তেওঁ প্ৰাণিক হিলিঙৰ বিষয়ে বুজাওঁ তেওঁৰ কি প্ৰব্লেম হৈছে প্ৰথমে মইতো কাউন্সেলিং কৰোঁ তেওঁৰ কথাখিনি মই শুনো তাৰপিছত লাহেকে তেওঁক মই স্কেন কৰোঁ তেওঁক সোধো বুজাওঁ তেতিয়া তেওঁ যেতিয়া বুজি পায় প্ৰাণিক হিলিঙৰ বিষয়ে বুজাওঁ তাৰপিছত মই হিলিংছটো ষ্টাৰ্ট কৰোঁ আৰু আপুনি মোক পাহৰিছো ক্ৰিষ্টেলৰ কথা সুধিছে এটোৰো এটা উদ্দেশ্যটো কেনেকুৱা হ'ল যেটো চেণ্টাৰ আছিল বহুতে কয় ক্ৰিষ্টেল নাৰাখা সবে পিনে আপোনালোক আমি এবাৰ ট্ৰাই কৰোঁ ক্ৰিষ্টেল 2 এডাল ৰাখোঁ এনেকৈ 2 এডাল ক্ৰিষ্টেল আনিলো তাৰপা ৰেছপন্স ভাল পালো তাৰপিছত আৰু আনিলো এনেকৈ কৰোঁতে লাষ্টত এতিয়া কি হ'ল এদিন এটা এক্সপেৰিয়েন্স হ'ল মোৰ লগত তাৰপিছত আমি ক্ৰিষ্টেলৰ কনচেপ্ট অকণ বেলেগ হ'ল এগৰাকী মানুহে 4ডাল ক্ৰিষ্টেল পিন্ধি আহিছে মোৰ ওচৰলৈ হিলিং ল'বলৈ আহিছিলে তো মই স্কেন কৰি তেওঁ চাওঁ অৰাটো ইমান তাৰপিছত মই ঠিক আছে তেওঁ গোটেই কথাখিনি বুজিলোঁ তেওঁ কি হিলিং দিব লাগিব সেইটো ধৰণে আমি হিলিং চিলিং দিলোঁ হিলিং দিয়াৰ পিছত তেওঁ অৰা ইমানখিনি ইমান ডাঙৰ হ'ল তাৰপিছত তেওঁ ক্ৰিষ্টেলকেইটা পিন্ধিলে মই কিবা কাৰণত মই আকৌ স্কেন কৰিলোঁ তেওঁ অৰাটো ইমান সৰু হৈ গ'ল বোলে এইটোতো বহুত বেয়া কথা হৈছে তেওঁ কি ক'লে আপুনি গোটেই ক্ৰিষ্টেলখিনি খোলক এডালকে ক্ৰিষ্টেল পিন্ধে মই স্কেন কৰি চাওঁ যে তেওঁ এডাল ক্ৰিষ্টেল পিন্ধাৰ লগে লগে অৰাটো সৰু হৈ মই কৈছোঁ আপুনি এডাল ক্ৰিষ্টেল নিপিন্ধিব
তাক কৈছে নাই এনেকৈ মই চব ক'ব নোৱাৰোঁ তেওঁ কি কাৰণে দিছিলে কিন্তু আপোনাক এডাল ক্ৰিষ্টেলে শ্বুট কৰা নাই যিটো কাৰণে আপোনাক স্কেন কৰোঁতে মই এনাৰ্জিটো পোৱা নাই তেওঁ 4টা নে কেইটাহে আমাৰ পৰা হিলিং হৈছে আৰু তেওঁ যিটো প্ৰব্লেমৰ কাৰণে আহিছে সেইটো প্ৰব্লেমৰ কাৰণে তেওঁ আমাক ফোন কৰাও নাই এটা তেওঁ হেপী কিন্তু এই যে আপোনাৰ ওচৰত আহাৰ কাৰণে আপুনি ক'লে যে এইটো ক্ৰিষ্টেলে আপোনাৰ কাৰণে নেগেটিভিটি আনিছে কিন্তু সেই ক্ৰিষ্টেলটোতে কোনোবা এগৰাকী ধৰক এই ধৰণে আপোনাৰ নিচিনা বা কোনোবা এজন ব্যক্তিয়ে দিছে হয়তো সেই সময়টোত তেওঁক দৰকাৰ হৈছিলে কিন্তু পিছলে দৰকাৰ নোহোৱা হৈ আহিছে কিন্তু সেই জ্ঞানটো নাই দৰকাৰ হোৱা নাই আপুনি এটা পিন্ধি আছে কথা এটা কৈছো পিন্ধি আছে এটা সময়ত হয়তো সেই ক্ৰিষ্টেলটো কাম হৈ গ'ল আপোনাৰ দৰকাৰ নাই সেই বস্তুটো আমি মানে নাজানো আমি পিন্ধিয়ে থাকো নাভাবো আৰু পিন্ধিলো এবাৰ ললো আৰু এনেকুৱা হয় সেইটো দৰকাৰ আছে নে নাই চাব জানিব এতিয়া যদি আপুনি নিজে শিকিলে আপুনি নিজেও চাব পাৰিব মই পাৰিম নে নোৱাৰিম কিন্তু সেই যে লগে লগে যিগৰাকী ব্যক্তিয়ে এইটো বস্তু লগ বুলি কৈছিলে তেওঁ এইটো বস্তু ইমান দিনৰ কাৰণেহে পিন্ধিব বুলি কৈ দিব নোৱাৰে নেকি তেখেতে যেটো ইমান সম্ভৱ নহয় আৰু বিশেষকৈ স্কেন কৰি চালেহে যেটা বস্তু আমি যে যেনেকে এতিয়া আজি এনাৰ্জি ইমান আছে 10 বছৰ পিছত কিমান এনাৰ্জি থাকিব আপুনি স্কেন কৰি চালেহে গম পাব স্কেন কৰি চাব জানিব লাগিব সেইটো এটা কথা আৰু এটা কেছ কওঁ আপোনাৰ এগৰাকী আহিছিলে এষ্ট্ৰলজাৰ নিউমেৰলজিয়ে ক'লে যে তেওঁৰ নামটো চেঞ্জ কৰিব লাগে একদম বেয়া হেৰি মই চাই ক'লো তোমাৰতো মই বেয়া দেখা নাই তুমি এটা কাম কৰাচোন তুমি তাইও শিকিছিলে তুমি স্কেন কৰাচোন তোমাৰ এটো নামেদি তোমাৰ অৰা কিমান ডাঙৰ তাই স্কেন কৰিছে ভাল কৈছে তেওঁ যোনজনে কৈছে নাম এটো দি তুমি স্কেন কৰাচোন কৈছে বাইদেউ নাই দেখোন এনাৰ্জি কৈছে এতিয়া কোনটোত যাবা তুমি কৈছে মোৰ যিটো সেইটো কৈছে সেইটোৱে কথা তাৰমানে ব্লাইণ্ডলি বিলিভ কৰিব নালাগে আমি এতিয়া কোনোবাই কিবা এটা কৈ দিলে এষ্ট্ৰলজাৰজনে কৈ দিলে তেওঁ সঁচা কৈছে নে মিছা মানে তেওঁ আপোনাৰ কাৰণে ভাল নে বেয়া তেওঁৰো ইণ্টেনশ্যনটো বেয়া নহয় কিন্তু আপোনাৰ কাৰণে ভাল নে বেয়া সেটোতো আপুনি জানিব সেই মানুহগৰাকীক মই স্কেন কৰি গম পালে যে নহলে তাৰ নামটো সলনি কৰিলে হয় এতিয়া এই উচ্চাকাংক্ষা থাকে মানুহৰ সপোন থাকে কেৱল যে শাৰীৰিক মানসিক বেমাৰৰ কাৰণেই নহয় এই কিছুমান ক্ষেত্ৰত মানে সফলতাটো সবে বিচাৰে ন নাপায়গে কিছুমান এতিয়া যুৱ চামৰে ল'ৰা ছোৱালী আজিকালি বহুত ডাঙৰ ডাঙৰ সপোন দেখে এইখিনি সপোনখিনি কৰবাত বাধা হৈ থাকে কিন্তু এই হিলিঙৰ জৰিয়তে সেই সপোন প্ৰাপ্তিৰ কাৰণে ৰাস্তাটো কেনেদৰে মসৃণ কৰিব পাৰি অকল হিলিং বুলি নকওঁ মেডিটেশ্যন আমাৰ যেনেকৈ টুইন হাৰ্ট মেডিটেশ্যন ৰেগুলাৰ যদি আপুনি টুইন হাৰ্ট মেডিটেশ্যন কৰে আপোনাৰ বহুতখিনি পজিটিভিটিজ আহি যায় মই বহুত ল'ৰা ছোৱালীক মই মটিভেশ্যন কৰিছোঁ ইম্প্ৰুভড হৈছে সিহঁত ফ'কাছড হৈছে চ' ল'ৰা ছোৱালী অকল হিলিঙেই কৰিব লাগিবতো মই নকওঁ অন্ততঃ তেওঁলোকে যদি মেডিটেশ্যন কৰে পজিটিভ এনাৰ্জি কেনেকৈ ক্ৰিয়েট কৰিব লাগে কেনেকৈ ইমেজ বনাব লাগে গোটেইখিনি মই শিকাওঁ হয় এইখিনিতে আৰু দুটা কথা এটা শব্দ খুবেই শুনা যায় যে মানি ব্লকেজটো এটা ডাঙৰ ইছ্যু প্ৰব্লেম যি হওক বা সেই শব্দটো বহুত ব্যৱহাৰ হয় সেইখিনিৰ পৰা ৰিলিফৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰচেছ মানি ব্লকেজ ক'ৰ পৰা হয় সেইখিনিয়ে জানিব বিচাৰিম প্ৰথমে মানি ব্লকেজটো একচুৱেলি প্ৰথম মই যদি কথা এটা কওঁ আপুনি যদি কি কাৰণে নহয় আপোনাৰ ভিতৰত যদি অকণমান দুখ লৈ আছে লক্ষী কেনেকৈ আহিব লক্ষীক কি লাগে লক্ষী চঞ্চল য'ত ধুনীয়াকৈ সজাই পৰাই থৈছে চাফা সেইটো জেগাত লক্ষী আহে হয়নে আপোনাৰ বডিলে যদি লক্ষী আহিব লাগিব আপোনাৰ ভিতৰখন চাফা হ'ব লাগিব কেৱল বডিটো চাফা হ'লে নহ'ব তাৰমানে মনটো চাফা হ'ব লাগিব আপুনি দুখত আছে তাৰমানে লেতেৰা মানুহগৰাকী ভাল কিন্তু দুখত আছে ক'ৰ পৰা আহিব মানুহগৰাকী ভাল কিন্তু আনৰ বেয়া চিন্তা কৰি আছে ক'ৰ পৰা আহিব আৰু তাতে বহুতে আৰু এটা কথা কয় বেয়া কাম কৰিলেহে ভাল কাম কৰিলে আমি চাফাৰ কৰোঁ যোনে বেয়া কৰিছে তাৰ দিনক দিনে উন্নতি হয় সেই শব্দটো শুনা যায় শুনে ন তেওঁ আগৰ জন্মত ইমান ভাল কাম কৰিছিলে যিটোৰ ভোগ এতিয়া তেওঁ ভুগি আছে আৰু এইটো জন্মৰ যিখিনি কৰ্ম কৰিছে যেতিয়া সেই কোটাটো শেষ হ'ব ভাল কৰ্মৰ তেতিয়া কোটা ষ্টাৰ্ট হ'ব নাইবা তেওঁ এইটো জন্মত হয়তো সেইখিনি নাপাব কোনোবা এটা বেলেগ জন্মত পাব চ' সেইকাৰণে কোনে কি কৰিছে নহয় আপোনাৰ আত্মাটো কেনেকৈ আপগ্ৰেড কৰিব লাগে আত্মাৰ মৃত্যু নাই এই শৰীৰটো এটা সময়ত শেষ হৈ যাব এতিয়া যেনেকৈ কিছুমানে কয় মানে আমিওতো তোমাৰ লগত শিকিছো আমি কি কৰিব পাৰোঁ মই নাজানো কিন্তু মোৰ ফিলিংটোৰ লগত মই ৰিলেট কৰিব পাৰোঁ এনেকুৱা লাগে যেন মই বহুত আগৰ পৰা জানো মানে নতুন বস্তু নহয় মোৰ কাৰণে পুৰণা বস্তু মই জনা বস্তু এটা হয়তো চাগে মই কোনোবা এটা জন্মত চাগে মই হিলিং কৰিছিলোঁ মোৰ সেই জন্মৰ হেৰিটো পাইছোঁ সেনেকে সেইকাৰণে মই ফটাফট কৰিব পাৰিছোঁ এইখিনি বিষয়বস্তুৰ লগতে গ্ৰেটিটিউড ইউনিভাৰ্স অৰা এনেকুৱা ধৰণৰ শব্দবিলাক ব্যৱহাৰ হয় সেইখিনি কেৱল শব্দই নহয় সেয়া তাৰ এটা বিশাল অৰ্থ আছে
সেই বিষয়ত কওকচোন। মোৰ সেই 10 বছৰ আগৰ গোটেইখিনি মোৰ চাফাৰিং যিখিনি মোৰ লগত ঘটিছে আজি মই সেই সময়খিনি সেই মানুহখিনিক মই তেওঁলোকক বহুত গ্ৰেটিটিউড দিওঁ থেংকছ দিওঁ আজি তেওঁলোকে যদি মোক সেইখিনি কষ্ট নিদিলে হয় আজি মই আপোনাৰ লগত এইটো জেগাত নবহিলো হয় কাৰণ সেই এক্সপিৰিয়েঞ্চখিনিয়ে শক্তিশালী কৰিলে আৰু মই যদি খুব ভাল এটা পজিশ্যনত থাকিলো হয় মই কেতিয়াও প্ৰাণিকত মানে প্ৰাণিক কিমান আধ্যাত্মিকলৈ নাহিলো হয় কিজানি আৰু সেই মানুহখিনিক আজি গ্ৰেটিটিউড এইকাৰণে যে তেওঁলোকৰ কাৰণে মই আজি এইখিনিলৈকে আহিছো বুলি মই সদায় ধন্যবাদ দিওঁ গতিকে তেওঁলোকৰ প্ৰতি মোৰ বেয়া ভাৱটো আহিবলৈ মই নিদিওঁ নেগেটিভো নহ'ল চ' আৰু ইউনিভাৰ্ছক সদায় ইউনিভাৰ্ছক আপুনি থেংকছ দিয়ক আপোনাক আজি মানুহ হিচাপত আনিছে চ' ইউনিভাৰ্ছক যে আপুনি যে কৈ যাব ধন্যবাদ এতিয়া ইউনিভাৰ্ছৰ কথা যেতিয়া কৈছে ইণ্টাৰেষ্টিং এটা আমি যি কওঁ তাকে হয় এতিয়া আপোনাৰ লেট হৈছে আজি ধৰক আপুনি কি কৈ আছে মোৰ লেট হৈছে আৰু ৰাস্তাটোত আৰু বেছিকে লেট হয়নে হয় ইউনিভাৰ্ছে নাজানে আপোনাক কি লাগে আপুনি কি কৈ আছে ইউনিভাৰ্ছে সেইটো শুনি আছে ইউনিভাৰ্ছে শুনিছে তেওঁক লেট হৈছে তাৰমানে তেওঁক লেট কৰিব লাগে আৰু লেট কৰিব লাগে গতিকে ৰাস্তাটোত আপোনাৰ ট্ৰেফিক জাম কিবা কিবি মানে আৰু বহুত কিবা কিবি দিব যাতে আপুনি লেট হয় ইণ্টাৰেষ্টিং মই নাৰিকল বস্তিৰ পৰা চেনীকুঠিলৈ 15 মিনিটত গৈ পাইছো বিশ্বাস কৰিব নাৰিকল বস্তিৰ পৰা চেনীকুঠিলৈ কিহত গৈছিলে আপুনি মই নিজৰ গাড়ীতে গৈছো কিন্তু কেনেকুৱা ট্ৰেফিক হয় আপুনি ভাবকচোন 9টা বজাৰ টাইমত টাইমতো ট্ৰেফিক মোৰ 9টাৰ পৰা ক্লাছ ষ্টাৰ্ট হ'ব 15 মিনিট আছে গৈ পাবগে লাগে মই জাষ্ট দেখাম যে ৰাস্তা পুৰা ক্লিয়াৰ মোৰ গাড়ী পুৰা চলিছে গ্ৰীণ লাইট আৰু পুৰা 15 মিনিটত মই গেটৰ মুখত মোৰ গাড়ী গৈ ৰখি গ'ল মই হেতুৱে বাৰপতি ভাবি আছো আৰু গৈ সঁচাকে 15 মিনিট হৈছে মোৰ গাড়ী গৈ গেটত ৰখিছে আৰু মই এটা ভিজুৱেলাইজ কৰিছিলো মানে ভাবিছিলো যে ফাৰ্ষ্ট ৰ ফাৰ্ষ্ট সিটটো হলে মই মানে বহিব পালে ভাল আছিল গৈ পেলাই সুধিছো ক্লাছ ষ্টাৰ্ট হল নেকি কৈছে নাই মই মনতে ভাবি আছিলো ক্লাছটো মই যোৱাৰ পিছত ষ্টাৰ্ট হওক কৈছে না সব বহিছে কিন্তু ক্লাছ ষ্টাৰ্ট হোৱা নাই সেইটো মই তাৰপিছত মই সোমাই পেলাই চাইছো গোটেই ৰুমটো ফুল ক্লাছ মানে তেতিয়া ছাৰে কৈছে জ্যোতিস্মিতা কাম হিয়াৰ বুলি কৈছে যে সেইটো চিটত বহাগে তাৰপিছত চাওঁ চিটটো সেই মই যেটো ভাবিছিলো ফাৰ্ষ্ট ৰ লাষ্ট চিটটো তাতে সেইটো চিট খালি আছে বাকি সব ভৰ্তি তো ইউনিভাৰ্ছৰ আপুনি কথা কওক ইউনিভাৰ্ছক পজিটিভ ৱৰ্ড কওক মই মানি মেগনেট আপুনি ক'ব পাৰে মই মানি মেগনেট তো মোৰ ফালৰ পৰা মানি বহুত টকা আহি আছে টকা মোৰ ওপৰত বৰষুণৰ দৰে পৰিছে টকা মোৰ ওচৰলৈ নৈৰ দৰে বৈ আহে ভাবকচোন ইমাজিন কৰক এনেকে বহি পেলাই চকু মুদি আপুনি টকাৰ শব্দটো শুনক হ'ব বহিছে কাম বন নকৰি বহি থাকিলে নৈৰ দৰে বৈ আহিব জানো কিয় আহিব কামটো কৰিবই লাগিব হাত দুখন দিছে ভগৱানে হয়নে নহয় মোৰটো দিছে কম্পিউটাৰতকেও এক্সপাৰ্ট মোৰ এটা দিছে কম্পিউটাৰ মানুহে কয় কম্পিউটাৰ বনোৱাটো এইটো মোৰে দিয়ে বনাইছে হয়নে নহয় সো আপুনি কাম কৰিব লাগিব কৰ্মই ধৰ্ম কৰ্মটো কৰিব লাগিব আৰু এই ৰিলেশনশ্বিপ আমাৰ সম্পৰ্কবোৰৰ ওপৰত অকনমান জানিব লওঁ যেতিয়া এটা সম্পৰ্ক বেয়া হৈছে ন সেই সম্পৰ্কটো কেনেকে ঠিক কৰিব লাগে আপুনি আজি এটা সম্পৰ্কত কিয় আহিছে পূৰ্বজন্মৰ কিছুমান কানেকচনৰ কাৰণে আপুনি এটা সম্পৰ্কত ঠিক আছে হেতু জন্মগত বা বিবাহতে যিকোনো ক্ষেত্ৰতে আপুনি পৃথিৱীলৈ আহাৰ লগে লগে আপুনি তাতে ডেষ্টিনেশ্যন বনাই লৈ আহিছে এটা ৰিলেশনশ্বিপ এটা বেয়া হয় নহয় বেয়া হলে কি কয় আমি সেই মানুহক দেখিব নোৱাৰা হৈ যাওঁ যেতিয়া ৰিলেশনশ্বিপ এটা আপুনি ডেভেলপ কৰিব বিচাৰিছে বেয়া ৰিলেশনটোক যদি আপুনি ভাল কৰিব বিচাৰিছে প্ৰথম তেওঁক ক্ষমা কৰিব কেনেকে আত্মাটোক ক্ষমা কৰক কিন্তু আপুনি যদি দেখাই ক্ষমা কৰে কিছুমান মানুহ এনেকুৱা আছে আপোনাৰ সুবিধা ল'ব আপুনি যদি মই মাফ কৰি দিছো নেক্সট টাইম আকৌ কৰি আপোনাক আকৌ সদায় এনেকুৱা হেতু মাফিৰ হেৰি হৈ থাকিব এদিন গৈ পেলাই আপুনি নিজে চাফাই মই ক্ষমা কৰি আছো মই হেতু নহয় নিজৰ কাৰণে হেৰিত লিখাও আছে নহয় মানে দুখ কৰাতকে সহ্য কৰাজন বেছি বেয়া দুখী গীতাত হয়নে নহয় তো আপুনি দুখটো সহ্যও কৰিব নালাগে মাতিবও লাগিব তো আপুনি পানিশমেন্টও দিব লাগিব কিন্তু তাৰ কি কৰিব লাগিব আপুনি আত্মাটোক মাফ খুজিব লাগিব আত্মাটোক মাফ খুজক আত্মাটোক মাফ কৰক যেনেকে মাফ কৰা হৈ যাব ক্ষমা হ'ব ক্ষমা দান ক্ষমা প্ৰাৰ্থনা প্ৰথমে ক্ষমা দান তাৰ পিছত প্ৰাৰ্থনা তাৰপিছত দেখিব আপুনি ৰিলেশনছটো ডেভেলপ হৈ আহি আছে তাৰ ওপৰত আপুনি তেওঁৰ প্ৰতি বেয়া ভাৱ নাৰাখিব আপুনি যদি ভাবে তাৰ উন্নতি হৈছে সি কিবা এটা ভাল কাম কৰিছে ষ্টুডেণ্টৰ উন্নতি হৈছে ভগৱান তাক আৰু উন্নতি কৰক হেতু আপোনালে 10 গুণ আৰু বঢ়াই আহিব আপোনালে সেই সকলো ক্ষেত্ৰতেই মানে পজিটিভকে ভাবিব লাগিব বস্তুটো যেতিয়া আমি নেগেটিভ ভাবিম নেগেটিভ আৰু এটা যে আমি ধৰক কথা পাতি আছো আমি এটা পজিটিভ কথা পাতো আপুনি পজিটিভ এনাৰ্জিজ
আহিল মই যদি নেগেটিভ কথা পাতো এই জেগাটোৰ পৰা নেগেটিভ এনাৰ্জি ভৰ্তি হৈ যাব এটা দেখাতে খালি জেগা এনাৰ্জি ভৰি আছে ভৰি আছে এনাৰ্জিৰ কথা কওঁতে যদিও বিজ্ঞানৰ জয় অৱস্থা মানুহে কলা যাদুত বিশ্বাস কৰিবলৈ কিছুমান ক্ষেত্ৰত বাধ্য হয় এই বিষয়টোৰ ওপৰত অকণমান কওকচোন কলা যাদু নাই বুলি মই নকওঁ আছে বহুতখিনি এক্সপিৰিয়েঞ্চো হৈছে আৰু এনেকুৱা কলা যাদুৰ কেছো আহিছে যিবোৰ সেইখিনি আপুনি ঠিক কৰে হিলিং কৰিছো যিখিনি পাৰালৈকে কৰিছো নোৱাৰাখিনি আমি কৈ দিওঁ এইটো নোৱাৰো আমি বিজনেছ হিলিং কৰোঁ বিজনেছ হিলিং এই বিষয়টোৰ ওপৰত কওকচোন অকণমান বিজনেছ হিলিং মানে এতিয়া ধৰক আপোনাৰ ছিংগল পাৰ্চন এজনৰ ডেভেলপ কৰিব বিচাৰিছে প্ৰস্পাৰিটি তো তাৰ কাৰণে হিলিং হয় আৰু প্লাছ এটা গোটেই বিজনেছ মানে ধৰক আপোনাৰ এটা অফিচৰ বা চবৰ নিজৰ নিজৰ কিছুমান বিজনেছ থাকে না সেইবিলাক হিলিং হয় মাটিৰ হিলিং হয় বাস্তু মানে কিবা কিবি কিছুমান অকণমান টিপছ হেৰি দিয়া যায় যে এইখিনি বস্তু এইটো কৰক এতিয়া কিছুমান বস্তু আপুনি চেঞ্জ কৰিব নোৱাৰে কিন্তু তেওঁ এনাৰ্জিটো শিফ্ট কৰি থাকিব লাগিব হয় কথা পাতি এনেকুৱা অনুভৱ হৈছে যে এষ্ট্ৰলজি নিউমৰলজি বাস্তুৰ পৰা আদি কৰি মেডিটেশ্যনলৈকে দেখোন গোটেইখিনি বস্তু চুই গৈছে আপোনালোকে প্ৰাণিক হিলিঙত বহুতটা কোৰ্চ আছে গোটেই কোৰ্চখিনি যদি আপুনি কৰি গৈ থাকে আপোনাৰ নলেজ বাঢ়িব বিজনেছ মানে স্পিৰিচুৱেল বিজনেছ মেনেজমেণ্টটো আমাক এতিয়া মানুহৰ গ্ৰহণযোগ্যতাটো কিমানখিনি দেখিছে আপুনি কেনেদৰে গ্ৰহণ কৰিছে বিষয়বস্তুটো নতুন এটা ধাৰণা হিচাপে আগতকে আহিছে বহুতখিনি মানুহ আহিছে তো এইটো এডভান্স ফৰ্ম এতিয়া ধৰক আপোনাৰ সেই নকিয়া মোবাইলটো আৰু এতিয়া এণ্ড্ৰইড মোবাইলৰ মাজত যেনেকে ডিফাৰেঞ্চ ঠিক তেনেকে প্ৰাণিক হিলিংটো এই এণ্ড্ৰইডটো বুলি ধৰি লওক এতিয়া যিজন ব্যক্তি তেখেতে আৱিষ্কাৰ কৰিছিলে তেখেত আছে নে বৰ্তমান নাই গতিকে এই বিষয়বস্তুটো মানে কি হয় সময়ৰ লগে লগে যেনেকে নকিয়াৰ পৰা এণ্ড্ৰইড হৈ গ'ল আইফোন হ'ল তেনেদৰে ইয়াতো ডেভেলপমেণ্টৰ কাৰণে কোনে কাম কৰি থাকে তেওঁৰ 8জন আচাৰ্য আছে তেওঁৰ পৰা ডাইৰেক্ট শিকা ডিচিপল আছে তেওঁলোক আহিবচোন মই আজি আহিলো হিলিং ললো নিজৰ গাটো পাতল লাগিছে এনে সকল মানুহ দেই কিবা এটা ভিতৰৰ পৰা পাতল লাগিছে মানে ভাল লাগিছে আৰু তেখেতক দেখিলে গম পাই জ্যোতিস্মিতা বাইদেউ মুখখন ভিতৰৰ পৰা জিলিকে থাকে গতিকে ভাবিছো এয়া শক্তিৰে এনাৰ্জিৰে কিবা এটা নিশ্চয় ডেইলি মেডিটেশ্যন কৰো আচ্ছা আপুনি অকল মোৰে নহয় আমাৰ তাত লগ পোৱা মানুহখিনিকো আপুনি দেখিছে সকলোৰে ভিতৰৰ পৰা এটা মানে উজ্জ্বলতা আছে সকলোৱে মেডিটেশ্যনছ কৰে নিজৰ হিলিং কৰে চক্ৰাবিলাক বেলেন্স কৰি ৰাখে হয় মেডিটেশ্যন কৰিবলৈ যোৱাৰ সময়ত কোৱা হয় যে ঘৰুৱা ভাষাত আৰু পিয়াজ নাখাবা মানে মাংস জাতীয় বস্তু এনেকুৱা ধৰণৰ মানে যিখিনি অলপ নাখাবা নহলে দিগদাৰ হ'ব তুমি মনোযোগ দিব নোৱাৰিবা কথাটো কিমান দূৰ সঁচা ইয়াতে আপোনাক এটাই কথা কয় মডাৰেশ্যন সো বহুত এটা কিছুমান এনেকুৱা জেগা আছে পৃথিৱীৰ য'ত মাছ মাংস নোহোৱাকে কোনো খানাই নহয় বহুত ঠাণ্ডা জেগা আছে য'ত আপুনি খাবই লাগিব বৰঞ্চ এইটোৱে কয় যে মানে ভাৰতবৰ্ষৰ মানুহবিলাকৰ কাৰণে ইজি ভাৰতবৰ্ষত নিৰামিষ ভোজীও আছে গতিকে সেইটো নিজৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু পৃথিৱীৰ ভাবকচোন কিমান বিভিন্ন জেগাৰ 125-30খন দেশত প্ৰাণিক হিলিং উপলব্ধ এতিয়া মই এবাৰ নেপালত মই ৰিট্ৰিট কৰিব গৈছিলোঁ তাতে 19খন কাণ্ট্ৰিৰ মানুহ আহে সো এইটো অকল হিন্দু বুলি কোনো মানে জাতি ধৰ্ম বুলি নাই সকলোৱে কৰিব পাৰে আপোনালোকৰ সেমিনাৰবিলাক হৈ থাকে চাগে বছৰত তোমাৰ বেলেগ বিভিন্ন জেগাত হৈ থাকে এবাৰ মুম্বাইত হ'ব আৰু আশ্ৰম আছে প্ৰাণিক হিলিঙৰ আশ্ৰম আছে পৃথিৱীৰ ভিতৰত এখনেই আশ্ৰম আৰ্হাটিক যোগা আশ্ৰম এইখন আছে পুনে মুন্সি আশ্ৰমখনত মানে কেনেকুৱা ধৰণৰ আশ্ৰম বুলি ক'লে সাধাৰণতে বৈৰাগ্য শব্দটোৰ লগত কিবা এটা যেন সামঞ্জস্য আছে যেন লাগে গতিকে আশ্ৰমৰ সেই আপোনালোকৰ আশ্ৰমৰ ধাৰণাটো কওকচোন কি ধৰণৰ তাৰ আশ্ৰমখন মানে আপোনাক সঁচা কথা কওঁ নহয় মানে 5-star হোটেলত থকা নিচিনা লাগে ইমান ধুনীয়া কাৰণ গোটেই পৃথিৱীৰ মানুহ আহে ন 500 বিঘা মাটিৰ ওপৰত 500 বিঘা মাটিৰ ওপৰত ডাঙৰ আশ্ৰম এখন আছে খুব আপ টু ডেট মানে এটা বিৰাট সংগঠন শক্তি হৈ আছে খুব ধুনীয়া আৰু তাতে ইন্টাৰেষ্টিং মই যেতিয়া আশ্ৰমত থাকিবলৈ গ'লো ক্লাছ কৰিব গ'লো মই বহুত দিন থাকি আহিলো আমাৰ ট্ৰেইনাৰো ডিৰেক্ট হৈ থাকে দুটা হাত ধৰি পেলাই যায় আৰু ইমান ধুনীয়া লাগে কাপলটো সকলো ইমান ধুনীয়া লাগে কাপলটো এতিয়ালৈকে মোৰ হাজবেণ্ডে শিকা নাই তাৰপৰা আহি পেলাই এজনী ছোৱালী আছিল শ্ৰেয়া বুলি তাই ক'লে আৰু দে যে ভैया देखिए ये देखो ये कपल हाथ पकड़ के जा रहे हैं आप भी सीखोगे तो आप भी हाथ पकड़ के जाओगे এনেকে বুলি কৈছিল আৰু মানে মিষ্টাৰ হে থট এনেকুৱা হ'ল নহয় তেওঁ সেই আশ্ৰম মানে আৰ্হাটিক যোগা নিশিকিলে আশ্ৰম যাব নোৱাৰে তেওঁ আৰ্হাটিক মানে আশ্ৰম যাবৰ কাৰণে আৰ্হাটিক যোগা শিকিলে ক্লাছ কৰিলে কমপ্লিট আৰু তাৰপিছত আমি আশ্ৰমত গৈ দুটা হাত ধৰি ফটো আৰু ৰোমান্টিকতাও আছে আশ্ৰমত
আৰু এইবাৰ আমি গৈ পেলাই আশ্ৰমত স্পিৰিচুৱেল এলকাইমি ক্লাছ এটা আছে কাপল বিলাকে শিকে গিৰেক ঘৈণীয়েক বিলাকে সো এবাৰ গৈ পেলাই আমি সেইটো ক্লাছো কৰি আহিলো মানে ৰোমান্টিক আশ্ৰম সেইকাৰণে সেই বৈৰাগ্য বুলি নহয় বুলি যে ক'লো গিৰেক ঘৈণীয়েক গৈও আশ্ৰমত ক্লাছ কৰিব পাৰে খুবেই ভাল এটা নতুন ধাৰণা আৰু সময়ৰ লগত মিলি যোৱা এটা ধাৰণা সময়ৰ লগত মিলি যোৱাৰ ধাৰণা তাতে ধুনীয়াকে আৰু তাতে কোনে কেনেকুৱা কাপোৰ পিন্ধিছে মানে তাত চবে ধুনীয়াকে মানে ধুনীয়াকে সজাই পৰাই যায় চবকে মানে ধুনীয়া হৈ থাকে ফিট মানে সেনেকুৱা খুব ভাল লাগে গৈ পেলাই খুবেই ধুনীয়া পৰিৱেশ মানে গতিকে ইমান ধুনীয়া আৰু একেলগে যদি গোটেইখিনি বস্তু পাওঁ আমি একেলগে আহিব পাৰি মোৰ আজি আহি কিন্তু বৰ ভাল লাগিলে দেই ময়ে শিকিম শিকিলে আপুনি আৰু নতুন নতুনকে আপুনি বস্তুবিলাক হেৰি কৰিব পাৰিব টপিকস বহুত উলিয়াব পাৰো আমি ক'ব পাৰো তেনেকে নিশ্চয়কৈ আপুনিও আহক কেনে লাগিলে জনাব জ্যোতিস্মিতা বাইদেউৰ নম্বৰ আছে যোগাযোগ কৰিব আহকচোন এই হিলিঙৰ অভিজ্ঞতা লওক আৰু নিজৰ জীৱনটো সুন্দৰ কৰি সজাই লওক ধন্যবাদ বাইদেউ